শিকিছাতো ইয়াতে কৰ্মশালা কৰিছা নহয় গতিকে পদচালনা জানিবাই ঠিক আছে এতিয়া আমি প্ৰথম পদচালনা কৰিম হয় অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ বিহু নাচ আৰু সেই বিহু নাচৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি আমি সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাই আন বছৰৰ দৰে আমি এইবাৰো আজিৰে পৰা আমি বিহু নাচৰ কৰ্মশালা সোণাপুৰ মিনি ষ্টেডিয়ামত আৰম্ভ কৰিছোঁ আৰু এই কৰ্মশালা 15 দিনীয়া কৰ্মশালা হ'ব অহা 11 এপ্ৰিলত এই কৰ্মশালাৰ সামৰণি পৰিব যাক আমি ৰঙালী বিহু আদৰণি উৎসৱ নামেৰে এক অনুষ্ঠান আমি ইয়াতে আয়োজন কৰিম য'ত বিভিন্ন ধৰণৰ শিল্পীসকলে ইয়াতে গীত পৰিৱেশন কৰিব নৃত্য পৰিৱেশন কৰিব আমাৰ এই যি কণ ছাত্ৰ ছাত্ৰীসকল আছে আমাৰ ইয়াতে 14 দিন যিসকলে কৰ্মশালাত অংশগ্ৰহণ কৰি যি প্ৰশিক্ষণপ্ৰাপ্ত হ'ব তেওঁলোকেও সেই শেষৰ দিনাখন তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰিব গতিকে আপোনালোকৰ মাধ্যমেৰে অসমৰ সমূহ ছাত্ৰ ছাত্ৰীক আমি অনুৰোধ জনাব বিচাৰোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে বিহু নাচ শিকিবলৈ আগ্ৰহী হৈ আছে তেওঁলোকে আমাৰ এই সোণাপুৰ মিনি ষ্টেডিয়ামত হৈ থকা এই বিহু নাচ কৰ্মশালাটিত অংশগ্ৰহণ কৰক আৰু আমাৰ অসমৰ যি সংস্কাৰ অসমৰ যি ঐতিহ্য অসমৰ যি গৌৰৱ সেয়া যেন অসমৰ প্ৰতিজন অসম সন্তানে যেন শিকে তাৰে আশাৰে আমি ছাত্ৰ সন্থাই এনেদৰেই কৰ্মশালাৰ আয়োজন কৰি আহিছোঁ আৰু কৰি যাম।